কিয় আজিলৈ আমি বঞ্চিত কৰিছে? তৌজু একচন আৱৰ্তন মাটি কিয় খাজনা বন্ধ কৰি আছে 2016 চনৰ পৰা? 14 চনত চৰকাৰ আহিল, স্বতঃস্ফূৰ্তভাৱে ভোট দিছো বিজেপি চৰকাৰক জাতি মাটি ভিত্তিক কথা কোৱাৰ লগে লগে। কিন্তু আজি 16 চনত 2 বছৰ পিছত 16 চন আহিলে, 16 চনত এপ্ৰিল মাহৰ পৰা বন্ধ কৰিলে, খাজনা পত্ৰ ওলোৱা বন্ধ কৰিলে। আমি কি কম? আমি কিয় সুৰক্ষিত আছে বুলি কম? আমি শংকিত এতিয়াও। আমি বৰ্তমান আমি যেতিয়া নেকি এতিয়ালৈ আমি শংকিত আছো, নতুন প্ৰজন্মক তেখেতসকলে কি উদ্দেশ্যত জীয়াই থাকিব? উপস্থিত আজি সংবাদকৰ্মী বন্ধুসকল, আমি বিশেষ কাৰণত আজি সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। আমি যুটীয়াভাৱে মই ভূমি সুৰক্ষা সমিতিৰ কামৰূপ মহানগৰৰ সভাপতি, লগত আমাৰ বিত্ত সম্পাদক আছে, আৰু আমাৰ কামৰূপ জিলাৰ তিৱা ছাত্ৰ সন্থাৰ সভাপতি আছে, আৰু লগত আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে, আৰু মোৰ সতীৰ্থবৃন্দসকল আছে। আমি এইকাৰণে সংবাদমেলখন দিছোঁ, আগন্তুক যিখন লোকসভা আহি আছে, সেই লোকসভাখনৰ বিষয়ে আমি চৰকাৰক কিছু কথা আমাৰ ক'বলগীয়া আছে। আজি বিজেপি চৰকাৰে আমাৰ ডিমৰীয়াত বিশেষকৈ তেওঁলোকে এস্কাৰ্ট আৰ্নিখন আনিম বুলি কৈছিল, কিন্তু আমি দেখা পালোঁ তেওঁলোকে আজিলৈকে এস্কাৰ্ট আৰ্নিখন নানিলে। আৰু তেওঁলোকে মুখেদিহে ক'লে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এস্কাৰ্ট আৰ্নিখন আমাৰ য'ত যি অঞ্চলত স্বায়ত্তশাসিত আছে, অৰ্থাৎ তিৱা স্বায়ত্তশাসিত, সেইফালে মিচিং খাদ্য নহয়, এই ৰাভা স্বায়ত্তশাসিতত এই আইনখন বলবৎ নকৰোঁ বুলি ক'লে। কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা পালোঁ তেওঁলোকে 3 বছৰ উকলি গ'ল, আজিলৈকে এইটো ইমপ্লিমেণ্ট নকৰিলে। গতিকে তেওঁলোকৰ ওপৰত আমাৰ বিজেপি চৰকাৰখনৰ ওপৰত আমাৰ অলপ শংকা আছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে আগতে আমাৰ কাৰ্বিসকলকো তেওঁলোকে আমাৰ ভৈয়ামৰ যিখিনি কাৰ্বিসকল তেওঁলোকে এছ টি দিম বুলি কৈছে, আজিলৈকে তেওঁলোকে নিদিলে, যাৰ ফলত আমাৰ সমষ্টিটো আজি এছ চিলৈকে গুচি গ'ল। য'ত নেকি আমাৰ এই অঞ্চলটো দিছপুৰ সমষ্টিটো ট্ৰাইবেল অধ্যুষিত অঞ্চল, তৎসত্ত্বেও তেওঁলোকে কি কাৰণত কি চলাই সেই কথাত কিহৰ কাৰণত তেওঁলোকে যে এছ চি কৰিলে আমি বুজি নাপালোঁ সাঁথৰ। সেইকাৰণে আমি বিজেপি চৰকাৰক গৰিহণা দিছোঁ। লগতে আমাৰ যিসকল বড়ো কাৰ্বি আংলঙত আছে তেওঁলোকে আজিলৈকে এছ টি নিদিলে। তাৰপিছত ভূমি আইনখন, যিখন ভূমি আইন তেওঁলোকে আনিলে, আমাৰ ভূমিপুত্ৰসকলকে তেওঁলোকে আজি ভূমিহীন কৰিলে। কাৰণ তেওঁলোক অহাৰ পিছতে যি 2014 চনত আহিল, 2014 চন অহাৰ পিছত 2016 চন পালে, 16 চনত তেওঁলোকে আমাৰ যিখিনি মাটি যিবিলাক আমি দি আছিলোঁ, খাজনা পত্ৰ দি আছিলোঁ, সেইবোৰ তেওঁলোকে টোটেলি বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পিছত তেওঁলোকে এস্কাৰ্ট আৰ্নিখন আনি ক'লে ভূমিপুত্ৰসকলক মাটি দিম বুলি ক'লে। কিন্তু মিছা, আমাৰ ডিমৰীয়াত তেওঁলোকে আজিলৈকে 10জন মানুহকো তেওঁলোকে ভূমিপত্ৰ দিয়া নাই। এয়া ভেকু ভাওনা। আৰু দিয়াৰ ভিতৰত 2-3জন মানুহৰ আমি দেখিলোঁ এবিঘা একঠা মাটি তেওঁলোকে কি দেখাইছে, 1,25,000 পৰ্যন্ত তেওঁলোকে কৰিছে, কি কয়, ৰেভিনিউ বিচাৰিছে, প্ৰিমিয়াম বিচাৰিছে। গতিকে আমি কেনেধৰণৰ কথা এইবিলাক। গতিকে সেইকাৰণে আমি বিজেপি চৰকাৰখনক ভাল পোৱা নাই, বা আমি জনজাতিসকলে বা আমাৰ যিখিনি ইয়াতে ভূমিপুত্ৰ আছে খিলঞ্জীয়া মানুহখিনি আমি এই চৰকাৰখনত তীব্ৰ আমি গৰিহণা দিছোঁ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, এইবাৰ অন্ততঃ আমাৰ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিটোত বিশেষ ভূমিকা আমাৰ ৰাইজে সচেতন ভোটাৰসকলে ল'ব লাগে। আমি যোগ্য প্ৰাৰ্থীজনকহে আমি ভোট দিবলৈ আমি অনুৰোধ কৰিম। আমাক আগৰ নিচিনা নিমাতী কন্যা নালাগে, যিয়ে সংসদত পইচাবিলাক ঘূৰাই পঠায়। ইমান সমস্যা জড়িত আছে আমাৰ ডিমৰীয়াত। তেওঁলোকে বহুত দলং ঘাট বনাইছে, কিন্তু পৰিতাপৰ বিষয়ে দিছপুৰ সমষ্টি, আপুনি বিভিন্ন ঠাইত আমাৰ দিছপুৰ সমষ্টিটোত আজিলৈকে বৰ্তমান ডিমৰীয়া সমষ্টিত আজিলৈকে ৰাস্তা ঘাটবিলাক পকীকৰণ নহ'ল। জল জীৱন আঁচনিটো ভুৱা। ভোটৰ পৰা কংগ্ৰেছ চৰকাৰ দিনত কিছু অঞ্চলত পানী পাইছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে সেই পানীখিনিও আজি তেওঁলোকে বঞ্চিত কৰিলে। গতিকে আমি ইয়াত প্ৰমাণ পাইছোঁ যে বিজেপি চৰকাৰখনে আমাক কি কৰিবলৈ গৈ আছে। সেইকাৰণে আমি ক'বলৈ খুজিছোঁ যে অন্ততঃ গুৱাহাটী লোকসভা সমষ্টিটোত যোগ্য প্ৰাৰ্থীজনকে আমি ভোট দিবলৈ, ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ। যিসকল, আৰু মই ইয়াতে আৰু এটা কথা কওঁ, আমাৰ ডিমৰীয়াত যিখিনি জনজাতীয় লোক আছে, কিছুমান সংগঠনৰ নেতা আছে, তেওঁলোককো আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই সুযোগতে নিজৰ কথাবিলাক স্পষ্ট কৰিব লাগে। কাৰণ বিজেপি চৰকাৰখন যি দুৰ্নীতি কৰি আছে, সেই দুৰ্নীতিবিলাক চকুৰ আগত দেখিও তেওঁলোকে চকুমুদা কৰি দৰে ভাও জুৰি আছে।
তেওঁলোকক আমি ভূমি সুৰক্ষা সমিতি হিচাপে আমি তীব্ৰ গৰিহণা দিছো। আৰু মই বিশেষ নকওঁ, পুনৰবাৰ কওঁ যে এইবাৰ যোগ্য ব্যক্তিজনকে আমি পঠাব লাগে দিল্লীলৈকে, আমাৰ অন্ততঃ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা, সেইটো আহ্বান মোৰ। এতিয়া আমাৰ তিৱা ছাত্ৰ সন্থাৰ সভাপতি তেখেতলৈকে আগবঢ়াই দিলো। মই পোনপ্ৰথমে মই সংবাদদাতালৈ মই অশেষ ধন্যবাদ যাচিছো। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ল, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ল, আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আমি গোটেই অসমবাসী ৰাইজক আমি আজি এই সংবাদ মাধ্যমেৰে মই জনাব বিচাৰিছো আমাৰ ডিমৰীয়া সমস্যা কি। বিভিন্ন সংগঠন আছে, দল সংগঠন আছে, দল সংগঠনবিলাকে নিজৰ নিজৰ উদ্দেশ্য আছে, নিজৰ নিজৰ কৰ্তব্য আছে, কিন্তু আমাৰ তিৱা ছাত্ৰ সন্থাৰ পৰা আমিও নিজা নিজা উদ্দেশ্য আছে, আমাৰ নিজা নিজা কৰ্তব্য আছে। সেই উদ্দেশ্যৰে আমি আজি সংবাদ মাধ্যমত আপোনালোকৰ আগত গোটেই অসমবাসীয়ে ৰাইজৰ দাঙি দিব বিচাৰিছো আমাৰ ডিমৰীয়া সমস্যা লৈ। 2010ত ইলেকশ্যন হ'ল, কিন্তু কামৰূপ ডিষ্ট্ৰিক্টত 6টা সমষ্টি আছিল। আমাৰ তিৱা ছাত্ৰ পৰিষদৰ 3টা সমষ্টি আছিল, 6টা সমষ্টি আছিল, কিন্তু 2010 চনত আমাৰ বন্ধ হৈ থাকিল। আমাৰ জাতীয়তা ভাতৃকতা সংঘাৰৰ কাৰণে 10 বছৰ পিছ লগা হ'ল। তো 2020 চনত আমাৰ 6টা সমষ্টিৰ নিৰ্বাচন হ'ল। আমি ভাবিছিলো গোটেই দল সংগঠন একত্ৰিত হৈ বহুবাৰ আন্দোলন কৰি আমাৰ এই ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজৰ ভূমিখিনি সুৰক্ষাৰ ক্ষেত্ৰতে আমি একসংবদ্ধ হৈ আমি আন্দোলন কৰি, ৰাজপথৰ আন্দোলন কৰি আমি নিৰ্বাচন পাতাৰ কাৰণে সক্ষম হলো। কিন্তু আমি শংকিত এতিয়া। কৈছিল অসমৰ মুখ্যমন্ত্ৰী হেমন্ত শৰ্মা ডাঙৰীয়াই, তেখেতে কৈছিল যে যিবোৰ স্বায়ত্ত পৰিষদ এৰিয়া এলেকাত মহানগৰ সম্প্ৰসাৰণ, মহানগৰ প্ৰাধিকৰণ কোনো ইমপ্লিমেণ্ট নহয়। কিন্তু আমি শংকিত হৈছো এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰ্তমান 6 নং 8 লাইন বুলি হ'ব বুলি শুনিছো। এতিয়া বৰ্তমান 4 লেনৰ পৰা 15 কিলোমিটাৰ, এইফালে সোঁহাতে 15 কিলোমিটাৰ বৰ্তমান আমাৰ মহানগৰী সম্প্ৰসাৰণ আৰু মহানগৰী প্ৰাধিকৰণ ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে। হয়তো নিৰ্বাচনটোৰ কাৰণে পিছুৱাই গৈছে, নহ'লে নিৰ্বাচনটো নহ'লে এইটো হয়তো ইমপ্লিমেণ্ট হৈ গ'লহেঁতেন। আমি খাটি খোৱা খিলঞ্জীয়াবাসী ৰাইজে যদি তেনেকুৱাই হয়, আজি ক'ত কিমান ভুগিব লাগিব। তামোল গছ, পাণ গছ, গৰু, ছাগলী, পুখুৰী, মাছ ইত্যাদি, আৰু মাটি কথাটো বেলেগেই, আমি ভুক্তভোগী হ'ম। বিজেপি চৰকাৰে আমি দেখিছো, বিজেপি চৰকাৰে আগতে কৈছে জাতি মাটি ভিত্তি ৰক্ষা কথা সম্পূৰ্ণ ভাল ধুনীয়াই কৈছিল যে আমি আহিলে মানে প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰসকলক য'তে মাটি ততে পাতা দিন, য'তে আছে ততে পাতা দিন। কিন্তু আমি ফুলচুক দেখিলো। এতেকে আমি সকলোতকৈ আমি ডিমৰীয়াবাসী ৰাইজে সংকট, অতিকৈ সংকট পৰিছো। এইটো কাৰণে সংকট পৰিছো, যিটো মাটি বসুন্ধৰা যিখন বনালে, বনালে 2 গ'ল, 2ত পাইছিল যে গোটেই ডিমৰীয়া ৰাইজে খিলঞ্জীয়া ৰাইজে মাটি পাব বুলি নহ'ল, মাটি পোৱা নহ'ল। বৰঞ্চ যি টুকুৰা মাটি, 1 কঠা মাটি যোনে বসুন্ধৰা 2ত পাইছিল, 1 কঠা মাটি 2-5জন মান পাইছে, তাতো প্ৰিমিয়াম লৈছে। 1 কঠা 5 হাজাৰ মাটি 1,25,000, 6 বিঘা মাটি 1 বিঘা মাটি কিমান 6 কঠা 5 কঠা হ'লে 6 লাখ টকা। তো আমাৰ এই ডিমৰীয়াৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰসকলে ইমান পইচা আছে নে? 1 বিঘা মাটি ম্যাদী কৰিবৰ কাৰণে 6 লাখ টকা দিয়াৰ যোগ্য আছেনে? চৰকাৰে কিন্তু আমাৰ সংগঠনবোৰ নিজৰ ভাষা, মৰম, চেনেহ সকলোবোৰ নস্যাৎ কৰিছে। আমি বহুত আন্দোলন কৰিছো, কিন্তু আজিলৈ বিজেপি চৰকাৰে, বৰ্তমান চৰকাৰে, চলিত চৰকাৰে আমাৰ কথা কোনো গ্ৰাহ্য কৰা নাই। আমি দুখ পাইছো। আজি আমি সংবাদ মাধ্যম, আজি এই কালি পৰহি হ'ব 7 তাৰিখে নিৰ্বাচন হ'ব লোকসভাৰ, তাৰ আগত আমি সংবাদ দিবলগীয়া বাধ্যতা হৈছো। সকলো ডিমৰীয়াবাসীয়ে চিন্তা কৰক, IY ঘৰ, ৰাস্তা ঘাট, PM ঘৰ,
ৰাস্তা ঘাট আৰু আঁচনি লৈ আপোনালোকে ভুল নাযাব, কিন্তু মেইন ভুল হৈছে আমাৰ প্ৰথমতে আমাৰ ভূমিখন আমাৰ ভৰিৰ তলত যিখন আমি ভূমি জীয়াই নতুন প্ৰজন্মক জীয়াই ৰখাৰ কাৰণে ভৱিষ্যত যিটো সুৰক্ষা, সেই সুৰক্ষাৰ নীতিটো আমাক প্ৰথমতে চৰকাৰে কৰক। কিয় আজিলৈ আমি বঞ্চিত কৰিছে? 1 চনৰ আৱৰ্তন মাটি কিয় খাজনা বন্ধ কৰিছে? 2016 চনৰ পৰা 14 চনত চৰকাৰ আহিল, স্বতঃভূতভাৱে ভোট দিছো বিজেপি চৰকাৰক জাতি মাটি ভিত্তিক কথা কোৱাৰ লগে লগে। কিন্তু আজি 16 চনত 2 বছৰ পিছত 16 চন আহিলে, 16 চনত এপ্ৰিল মাহৰ পৰা বন্ধ কৰিলে, খাজনা পত্ৰ ওলোৱা বন্ধ কৰিলে। আমি কি কম? আমি কিয় সুৰক্ষিত আছে বুলি কম? আমি শংকিত এতিয়াও। আমি বৰ্তমান আমি যেতিয়া নেকি এতিয়ালৈ আমি শংকিত আছো, নতুন প্ৰজন্মক তেখেতসকলে কি উদ্দেশ্যত জীয়াই থাকিব? আজিলৈ জৰীপ হোৱা নাই। চৰকাৰ বাৰম্বাৰ কৈছিল, আমি আন্দোলন কৰিছিলো জৰীপ কৰিব লাগে, জৰীপ কৰিব লাগে 60 বছৰ হ'ল। কিন্তু কৈছিলে বিজেপি চৰকাৰ আমি জৰীপ কৰি দিম, আমুক কৰিম, তমুক কৰিম, বহুত বিভিন্ন বাৰ্তা দিছিলে সিহঁতে জনসাধাৰণক, কিন্তু ফুফুলা স্বৰূপ দেখা পালো। দুখ লাগে। কৈছিল সকলোকে জনজাতিসকলে যিবোৰ স্বাস্থ্য পৰীক্ষণ আছে সকলোকে ষষ্ঠ অনুষ্ঠিত স্বাস্থ্য পৰীক্ষণ দিম, 60 দিম বুলি কৈছিল। ক'ত গ'ল 60? ক'ত গ'ল? কেন্দ্ৰ চৰকাৰ ভাঙি গ'ল, ইলেকশ্যন আহিছে, লোকসভা নিৰ্বাচন, ক'ত উত্থাপন কৰিব সিহঁতে যে 60 দিম বুলি কয়? গ'ল, সেইদিন গ'ল। চব আবুৱা আৰু সকলোতকৈ মিছা কথা কোৱাৰ চৰকাৰখনে হ'ল বৰ সম্ভৱ বিজেপি চৰকাৰখনে মোৰ এটা অনুমান হ'ল। কাৰণ আজি মিছা কথা কোৱাৰ শিকালে প্ৰথমতে বিজেপি চৰকাৰে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল বাংলাদেশৰ যিমান মাটি বিক্ৰী হৈছে, মাটি আমি ঘূৰাই লৈ আহিম। কংগ্ৰেছ চৰকাৰ বিক্ৰী কৰিছে, বাংলাদেশৰ মাটি আমি বাংলাদেশৰ মাটি ঘূৰাই দিম। ক'ত গ'ল? চুইচ বেংকৰ পইচা 15 লাখ প্ৰত্যেক ঘৰত তালেকা। ক'ত গ'ল? প্ৰথমতে ভাৰতবৰ্ষৰ গোটেই জনসাধাৰণ মিছা কথা কৈছে কি নাই? আৰু গোটেই এতিয়া নতুন প্ৰজন্মক সেই মিছিলা শব্দটো আহি লাগিলে শিকাইছে কি নাই যে মিছা কথা কলেও মানে ভাৰতবৰ্ষৰ মানুহ মানে একো নহয়? শিকালে আমাক 10টা বছৰত আমাক শিকালে। তেওঁলোকেতো বিজেপি চৰকাৰে আকৌ কৈ আছে, প্ৰধানমন্ত্ৰীৰ মুখতে আমি শুনা পাইছিলো এবাৰ লোকসভাত, তেওঁলোকে কৈছে সংৰক্ষণবিলাক SC, OBC, ST তেওঁলোকে বন্ধ কৰিব বিচাৰিছে। তেওঁলোকে সকলোকে সম অধিকাৰ বিচাৰিছে। এইটো তাৰমানে কি বুজাইছে? যিখিনি উচ্চ হৈ থাকিব, যিখিনি পিছপৰা থাকিব। তেওঁলোকৰ বিজেপি চৰকাৰ এইটো হ'ল নীতি। এতিয়া তেওঁলোকে লোকসভা ইলেকশ্যন আহিছে, তেওঁলোকে গম পাই গ'ল 3টা সমষ্টি, আপাৰ আছামত 4টা সমষ্টি হৈ গ'ল, তেওঁলোকে তাতে কঁপনি উঠিছে এতিয়া। সেইকাৰণে আমাৰ ইয়াত আহি আকৌ উঠিব। মুখ্যমন্ত্ৰী মুখতে বাৰে বাৰে শুনি আছে, তেওঁলোকে বাৰে এছকাট আইনৰ কথা শুনো আৰু এই যে সংৰক্ষণৰ কথা এতিয়া কয়। কিন্তু ইলেকশ্যন যাওক, তেওঁলোকে আকৌ কথা মাৰে। কিন্তু এইখন চৰকাৰ আমি কেনেকৈ বিশ্বাস কৰিম? সাপ হৈ ফুটে বেচ হৈ যায়। গতিকে আমি সেইকাৰণে বাৰে কৈছো, এই চৰকাৰখনক আমি সকলো জনসাধাৰণে মুক্তভাৱে থেকেচা দিব লাগে। অন্ততঃ এই পিছৰ যি থাৰ্ড ফেজৰ ইলেকশ্যন আছে, তেওঁলোকক আমি এসেকা দিব লাগে। আমি সেইকাৰণে আপোনালোকৰ জৰিয়তে